নমস্কাৰ, আজি হৈছে 12 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। আহিছোঁ আজি প্ৰথমটো খবৰৰ মাজলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে এতিয়া উচ্ছেদ আৰু উচ্ছেদৰ মাজতে আমছুৱে হাতত লৈছে বিশেষ প্ৰতিবাদী কাৰ্যসূচী আৰু আৰক্ষীৰ বাধা নেওচি শ শ মুছলমানৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো আমছুৰ প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদী সমদলক এইবাৰ আৰক্ষীৰ বাধা। লখিমপুৰ ঈদগাহ ময়দানৰ পৰা সমদল উলিওৱাত বাধা প্ৰদান অসম আৰক্ষীৰ। জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীক এইবাৰ বেৰিকড লগাই বাধা দিছে অসম আৰক্ষীয়ে। উচ্ছেদিত ক্ষতিপূৰণ শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনাই আমছুৱে বিশেষ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে আৰু বিলাসীপাৰাৰ বাঙালীপাৰাতো আমছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। তামোলপুৰ, কালাইগাঁও, বিজনী, লাহৰীঘাট আদিতো উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আৰু আৰক্ষীৰ বাধা নেওচি শ শ মুছলমানৰ উত্তাল প্ৰতিবাদ। উচ্ছেদৰ মাজতে গোৱালপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ দৰ্শকক যে উচ্ছেদৰ মাজতেই গোৱালপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বুলডোজাৰ চলাৰ পিছতে এজন লোকৰ চৰম সিদ্ধান্ত, যিহেতু তেওঁলোকৰ সপোনৰ ঘৰখন বুলডোজাৰ লগাই এনেকৈ ভাঙি দিয়া হৈছে আৰু বুলডোজাৰ লগোৱাৰ পিছতেই এজন লোকে দুখ সহিব নোৱাৰি চৰম সিদ্ধান্ত লৈছে। নিজকে শেষ কৰাৰ চেষ্টা চলালে ফয়জল হক নামৰ লোকজনে। আকৌ জনাইছোঁ খবৰটো যে গোৱালপাৰাত উচ্ছেদ চলোৱাৰ সময়তে এজন সংখ্যালঘু মুছলমানে লৈছে চৰম সিদ্ধান্ত আৰু ফয়জল হক নামৰ লোকজনে লৈছে এই সিদ্ধান্ত। কোনোমতে ফয়জলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ৰাইজে আৰু পাইকান বনাঞ্চলত উচ্ছেদিতৰ মাজত এইবাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কান্দি কান্দি উচ্ছেদ নীতিৰ বিৰোধিতা কৰিছে এইসকল লোকে আৰু উচ্ছেদৰ মাজতেই গোৱালপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যেনেকৈ অবৈধ মাটিত চলাইছে উচ্ছেদ আৰু ইয়াক লৈ কিন্তু এতিয়া সংখ্যালঘু মুছলমানে গৰজি উঠিছে, কিয়নো তেওঁলোকে দাবী কৰিছে যে আমাক টাৰ্গেট কৰি তেওঁলোকে উচ্ছেদ চলাইছে আৰু উচ্ছেদৰ মাজতে সংখ্যালঘুৰ পৰা এটা প্ৰশ্ন আহিছে যে তেওঁলোকক উচ্ছেদ কৰা হৈছে, কিন্তু তেওঁলোকৰ অঞ্চলত থকা ৰাভা জনগোষ্ঠী আৰু হিন্দু জনগোষ্ঠীসকলক কেতিয়া উচ্ছেদ কৰা হ'ব। বিস্তাৰিত খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। পাইকানত থকা হিন্দুসকলৰ পিছে কি হ'ব? তেওঁলোকে এতিয়া বিশেষ মন্তব্য কৰিছে। যেনেদৰে সংখ্যালঘু মুছলমানক কৰা হৈছে উচ্ছেদ, তেওঁলোকে বিচাৰিছে যে হিন্দুসকলকো উচ্ছেদ কৰা হওক যিদৰে আমাক উচ্ছেদ কৰা হৈছে, কিয়নো হিন্দুসকলক এৰি কেৱল এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মুছলমানসকলক কৰিছে উচ্ছেদ আৰু তেওঁলোকৰ ওপৰত কেতিয়া চলিব বুলডোজাৰ। এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত চৰকাৰক প্ৰশ্ন কৰিছে সংখ্যালঘু মুছলমানে আৰু হিন্দু থকা এলেকাত প্ৰশাসনে জাৰি কৰা নাই জাননী। আৰু সেই একে এলেকাত কিন্তু হিন্দু আৰু মুছলমান একেলগে বাস কৰে, কিন্তু চৰকাৰে কেৱল সংখ্যালঘু মুছলমানকহে টাৰ্গেট কৰি জাননী দিছে বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে। আৰু পাইকানৰ সংখ্যালঘু এলেকাতহে চলিছে উচ্ছেদ, বাছি বাছি সংখ্যালঘুক কৰা হৈছে টাৰ্গেট। তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট কৈছে যে আমাক উচ্ছেদ কৰাৰ দৰে কিন্তু হিন্দু আৰু আন জনগোষ্ঠীকো কৰিব লাগিব উচ্ছেদ। কোচ ৰাজবংশী ৰাভা জনগোষ্ঠীৰ বহুলোকেও কৰি আছে অবৈধ দখল আৰু একেই এলেকাতে এসকল লোক আছে, কিন্তু তেওঁলোকক চৰকাৰে কোনো ধৰণৰ জাননী প্ৰদান কৰা নাই আৰু আমাৰ দৰে তেওঁলোকৰ ব্যৱস্থা কেতিয়াও হ'ব বুলি সংবাদ মাধ্যমৰ আগত চৰকাৰক প্ৰশ্ন কৰিছে সংখ্যালঘু মুছলমানে। আৰু উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক কৰিলে এই বিশেষ প্ৰশ্নটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে এতিয়া উচ্ছেদ। চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিত চলিছে উচ্ছেদ, কিন্তু এইবাৰ গোৱালপাৰাৰ পুৰণি মছজিদত চলিল এই উচ্ছেদ আৰু গোৱালপাৰাৰ মছজিদত চলিল বুলডোজাৰ। সংখ্যালঘুৱে কান্দি কান্দি কৈছে যে আমি মছজিদত আল্লাহক বিচাৰি গৈছিলোঁ, কিন্তু আমি এতিয়া ক'ত যাম। হুৰাহুৰে কান্দিছে অঞ্চলবাসী মুছলমানে। তেওঁলোকৰ সেই মছজিদ ভাঙি পেলোৱাত এতিয়া দুখত ভাগি পৰিছে মুছলমান ৰাইজ আৰু বহু বছৰ পুৰণি মছজিদ হেৰুৱাই কান্দনত ভাগি পৰিছে মুছলমানসকল। বুলডোজাৰেৰে ভাঙি পেলোৱা হ'ল বিদ্যাপাৰাৰ পুৰণি জামে মছজিদ। হয়, এটা দুখৰ খবৰ বুলি ক'ব লাগিব, কিয়নো তেওঁলোকৰ উপাসনাৰ স্থল হৈছে মছজিদ আৰু সেই মছজিদটোত কৰা হৈছে এতিয়া বুলডোজাৰেৰে উচ্ছেদ আৰু উচ্ছেদ অভিযানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গোৱালপাৰাৰ
পুৰণি মছজিদত চলিছে এতিয়া বুলডোজাৰ। হুৰাহুৰে কান্দিছে অঞ্চলবাসী মুছলমানে আৰু বহু বছৰ পুৰণি মছজিদ হেৰুৱাই কান্দোনত ভাগি পৰিছে মুছলমানসকল। বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিত এইবাৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে বিদ্যাপাৰাৰ জামে মছজিদ আৰু উচ্ছেদ অভিযানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই অঞ্চলৰ সমগ্ৰ ৰাইজৰ। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। কান্দোনত ভাঙি পৰিছে গোৱালপাৰাৰ উচ্ছেদিত। প্ৰশাসনৰ বুলডোজাৰ একশ্যনত বাধা শ শ পুৰুষ মহিলাৰ, কিয়নো তেওঁলোকৰ সপোনৰ ঘৰখন এনেদৰে মিনিটতে বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে। হয়, এটা খুবেই দুখজনক খবৰ, কাৰণ তেওঁলোকে অবৈধ মাটিত অৰ্থাৎ চৰকাৰী মাটিত বসবাস কৰি আছিল আৰু চৰকাৰে যিহেতু সিদ্ধান্ত গ্ৰহণ কৰিছে যে এবাৰ মছজিদ হওক বা ৰাজহুৱা অনুষ্ঠান হওক, কোনো মন্দিৰ নহয়, কোনো মছজিদ নহয়, এবাৰ চৰকাৰী মাটিত উচ্ছেদ কৰা হ'ব। ঠিক সেইদৰে কিন্তু চৰকাৰে উচ্ছেদ কৰি গৈছে, কিন্তু তেওঁলোকে এতিয়া তেওঁলোকৰ সপোনৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি পেলোৱাত তেওঁলোকে এতিয়া দুখত ভাগি পৰিছে। আৰু আমি ইয়াতে থাকিম, কলৈকো নাযাওঁ বুলি এতিয়া সংখ্যালঘু মুছলমানে সংবাদ মাধ্যমৰ আগত কৰিছে এতিয়া মন্তব্য, আৰু কান্দি কান্দি ওলাই আহিছে শ শ লোক। পুৱাই প্ৰশাসনে পাইকান সংৰক্ষিত বনাঞ্চলত চলাইছে উচ্ছেদ আৰু চকুৰ সন্মুখতে বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে সপোনৰ সেই বাসগৃহটো।